নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী যিটো এক্সাম হৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্টৰ কাৰণে বোধকৰোঁ সকলোৱে অপেক্ষা কৰি আছে। গতিকে তাৰে এখন নটিচ ওলাইছে, আহকচোন নটিচখনতনো কি আছে আমি চাওঁ। ইয়াত দেখিছে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, আৰু নটিচখন আজি ওলাইছে 2 তাৰিখ 5, 2024। ইয়াত লিখা আছে ইট ইজ for the information of all concerned that the results of higher secondary final year examination 2024 will be declared for May 2024. So for May kotha koise at 10 a.m. The results will be available on websites as well as Android app authorized websites to publish the results are. So result to দিব for May 2024 for May দিব 10 বজাত দিব, 10 বজাৰ ৰাতিপুৱা 10 বজাত দিব। আৰু তলত ৱেবছাইট কেইটা দি দিছে, এইকেইটা ৱেবছাইটতে আপোনালোকে আপোনালোকৰ ৰোল নাম্বাৰ বা সেইবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। সো ইয়াতে এণ্ড্ৰইড যাৰ যাৰ এপছ আছে তেওঁলোকে ক'ত চাব পাৰিব সেইখিনি দি দিছে, আৰু ইয়াত লিখি দিছে আপোনালোকে এখন চাই ল'ব। চ' এইটো ফিক্স হৈ গৈছে যে ৰিজাল্টটো কেতিয়া দিব। ৰিজাল্টটো 4 মে'ত দিব, আৰু আজি হৈছে 2 তাৰিখ, কাইলৈ পৰহিলৈ ৰিজাল্টটো দিব। এতিয়া পৰহিলৈ ৰিজাল্টটো দিব ৰাতিপুৱা 10টা বজাত। চ' আজিৰ ভিডিঅ'টোত আছিলে ইমানখিনি। চ' এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে আগন্তুক ভিডিঅ'সমূহ পাবৰ কাৰণে অপেক্ষা কৰি থাকিব। তেনেহ'লে আজিলৈ বিদায় মাগিছোঁ। থেংক ইউ।